অৱশেষত দুৰ্নীতি ঢাকিবলৈ ভগৱানক ঢাল হিচাপে ব্যৱহাৰ কৰিলে দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰে। বানে ভাঙিছে গাই নৈৰ ওপৰত থকা পকী দলং আৰু দলং নিৰ্মাণৰ দায়িত্বত আছে শিৱম টেন্সকন প্ৰাইভেট লিমিটেড। ৫৬ কোটি টকা ব্যয়েৰে দলং নিৰ্মাণৰ দায়িত্ব লাভ কৰিছিল শিৱম টেন্সকন প্ৰাইভেট লিমিটেডে আৰু কাৰিকৰী বিসংগতি অথবা বিভাগীয় কৰ্তৃপক্ষৰ অৱহেলাৰ বাবে বিগত বৰ্ষৰ পৰা সংঘটিত হৈছে ইটোৰ পাছত সিটোকৈ দুৰ্যোগ। পহিলা বহাগৰ দিনটোতে ভাঙি পৰিছিল দলঙৰ গাদাৰ আৰু সমান্তৰালভাৱে জিলা প্ৰশাসন কিংবা লোক নিৰ্মাণ বিভাগৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই এই পৰ্যন্ত কোনো আনুষ্ঠানিক তদন্ত ঘোষণা নাই কৰা। ইপিনে সকলোবোৰ দেখিও চকুমুদা কুলিৰ ৰূপত আছে ধেমাজিৰ জিলা প্ৰশাসন। আমাৰ দৃঢ় বিশ্বাস আমি ভগৱানৰ ওচৰত আমি আমাক প্ৰাৰ্থনা জনাইছোঁ। বিগত প্ৰায় আজি ৩০ বছৰমানৰ আগৰ ২৫ বছৰমানৰ আগৰ কথা, গাইনদী ৰেলৱে যিখন ব্ৰিজ তেতিয়াও এনেকৈ ভাগিছিলে, বিসংগতিয়ে দেখা দিছিলে। ভগৱন্তৰ ওচৰত বিশ্বাস ৰাখি তেতিয়াও আমাৰ এই অঞ্চলৰ ৰাইজেই বালিজান বা কপিলবামৰ ৰাইজেই এই ভাওনা এভাগ তাত পাতিছিলে বিশ্বাস মনত ৰাখি। এতিয়াও সেই বিশ্বাস ৰাখিয়েই আমি নৱনিৰ্মিত দলংখনৰ অপায়মংগল যদি কিবা আছে এইবোৰ দূৰ হ'বৰ বাবে প্ৰভু ভগৱন্তৰ ওচৰত এভাগি ভাওনা বৰসবাহ পাতিবৰ বাবে কোম্পানীয়ে আমাক এই মণিকাঞ্চন শিল্পী সমাজক দায়িত্ব অৰ্পণ কৰিলে। আমি ভাওনাভাগ পাতিবলৈ আজি আগবাঢ়িছোঁ। এতিয়া আমাৰ দিনৰ কাৰ্যসূচী সভা চলি আছে। ইয়াৰ পিছতে আমাৰ দিহানাম হ'ব। দিহানামৰ পিছতে গধূলিলৈ আমাৰ ভাওনা প্ৰদৰ্শন হ'ব। ৰাইজ সম্পূৰ্ণ আশাবাদী, বহুত আশাবাদী। ৰাইজে এইবাৰ আমাৰ এই ইমান এটা ভিতৰুৱা অঞ্চল নীলকৰ নিচিনা জেগাৰ পৰা চিলাপথাৰলৈ যাবৰ কাৰণে সুবিধা, নদীখনৰ পৰা বহুত অসুবিধা হয়। এতিয়া দলংখন থাকিলে আমাৰ বহুত সুবিধা হ'ব। আমি চৰকাৰ তথা কোম্পানীকো আমি অনুৰোধ জনাইছোঁ, আমাৰ এই সম্পত্তিভাগ ভালকৈ তৈয়াৰ কৰি দিয়ক। ভগৱন্তই আমাক যদি কোনোবা এখন ওপৰত আছিলে কৃপা কৰি আমাৰ দলংখন ভাল তুলিবৰ বাবে আমি সকলো ওচৰত মানে অনুৰোধ জনাইছোঁ। বহুত হ'ব, বিশেষকৈ নীলকপৰীয়া মানুহখিনি মানে বজাৰ আমাৰ যাবৰ কাৰণে বহুত অসুবিধা হয়। চি পানেদি ঘূৰি আহিবগৈলগীয়া হয়। সেইটো কাৰণে এখন দলংখন অৱশেষত দুৰ্নীতি ঢাকিবলৈ ভগৱানক ঢাল হিচাপে ব্যৱহাৰ কৰিলে দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰে। বানে ভাঙিছে গাই নৈৰ ওপৰত থকা পকী দলং আৰু দলং নিৰ্মাণৰ দায়িত্বত আছে শিৱম টেন্সকন প্ৰাইভেট লিমিটেড। ৫৬ কোটি টকা ব্যয়েৰে দলং নিৰ্মাণৰ দায়িত্ব লাভ কৰিছিল শিৱম টেন্সকন প্ৰাইভেট লিমিটেডে আৰু কাৰিকৰী বিসংগতি অথবা বিভাগীয় কৰ্তৃপক্ষৰ অৱহেলাৰ বাবে বিগত বৰ্ষৰ পৰা সংঘটিত হৈছে ইটোৰ পাছত সিটোকৈ দুৰ্যোগ। পহিলা বহাগৰ দিনটোতে ভাঙি পৰিছিল দলঙৰ গাদাৰ আৰু সমান্তৰালভাৱে জিলা প্ৰশাসন কিংবা লোক নিৰ্মাণ বিভাগৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই এই পৰ্যন্ত কোনো আনুষ্ঠানিক তদন্ত ঘোষণা নাই কৰা। ইপিনে সকলোবোৰ দেখিও চকুমুদা কুলিৰ ৰূপত আছে ধেমাজিৰ জিলা প্ৰশাসন। আমাৰ দৃঢ় বিশ্বাস আমি ভগৱানৰ ওচৰত আমি আমাক প্ৰাৰ্থনা জনাইছোঁ। বিগত প্ৰায় আজি ৩০ বছৰমানৰ আগৰ ২৫ বছৰমানৰ আগৰ কথা, গাইনদী ৰেলৱে যিখন ব্ৰিজ তেতিয়াও এনেকৈ ভাগিছিলে, বিসংগতিয়ে দেখা দিছিলে। ভগৱন্তৰ ওচৰত বিশ্বাস ৰাখি তেতিয়াও আমাৰ এই অঞ্চলৰ ৰাইজেই বালিজান বা কপিলবামৰ ৰাইজেই এই ভাওনা এভাগ তাত পাতিছিলে বিশ্বাস মনত ৰাখি। এতিয়াও সেই বিশ্বাস ৰাখিয়েই আমি নৱনিৰ্মিত দলংখনৰ অপায়মংগল যদি কিবা আছে এইবোৰ দূৰ হ'বৰ বাবে প্ৰভু ভগৱন্তৰ ওচৰত এভাগি ভাওনা বৰসবাহ পাতিবৰ বাবে কোম্পানীয়ে আমাক এই মণিকাঞ্চন শিল্পী সমাজক দায়িত্ব অৰ্পণ কৰিলে। আমি ভাওনাভাগ পাতিবলৈ আজি আগবাঢ়িছোঁ। এতিয়া আমাৰ দিনৰ কাৰ্যসূচী সভা চলি আছে। ইয়াৰ পিছতে আমাৰ দিহানাম হ'ব। দিহানামৰ পিছতে গধূলিলৈ আমাৰ ভাওনা প্ৰদৰ্শন হ'ব। ৰাইজ সম্পূৰ্ণ আশাবাদী, বহুত আশাবাদী। ৰাইজে এইবাৰ আমাৰ
এই ইমান এটা ভিতৰুৱা অঞ্চল নীলকৰ নিচিনা জেগাৰ পৰা চিলাপথাৰলৈ যাবৰ কাৰণে সুবিধা নদীখনৰ পৰা বহুত অসুবিধা হয়। এতিয়া দলংখন থাকিলে আমাৰ বহুত সুবিধা হ'ব। আমি চৰকাৰক তথা কোম্পানীকো আমি অনুৰোধ জনাইছোঁ, আমাৰ এই সম্পত্তিভাগ ভালকৈ তৈয়াৰ কৰি দিয়ক। ভগৱন্তই আমাক যদি কোনোবা এখন ওপৰত আছিলে কৃপা কৰি আমাৰ দলংখন ভাল হৈ তুলিবৰ বাবে আমি সকলো ওচৰত মানে অনুৰোধ জনাইছোঁ। বহুত হ'ব, বিশেষকৈ নীলকপৰীয়া মানুহখিনি মানে বজাৰ আমাৰ যাবৰ কাৰণে বহুত অসুবিধা হয়। চি পানেদি ঘূৰি আহিবগৈলগীয়া হয়। সেইটো কাৰণে এখন দলংখন